আপুনিও এডি থাৰ্ড গ্ৰেডৰ পৰীক্ষা দিবলৈ সাজু হৈছেনে? তেনেহলে আপোনাৰ বাবে আছে ভয়ংকৰ খবৰ। এটা ভুল কৰিলে আপোনাৰ যাব লাগিব জেললৈ। আপুনি যদি 15 তাৰিখৰ থাৰ্ড গ্ৰেডৰ পৰীক্ষা দিবলৈ বিচাৰিছে তেনেহলে আপোনাৰ বাবে এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ। হাতত মাত্ৰ দুদিন আগতে হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ আইন। অলপ ভুলতেই আপোনাৰ হ'ব পাৰে জেল। হয়, আপোনালোকক যিবোৰ আইন বান্ধি দিয়া হৈছে সেইবোৰ আইন আমি ফুল প্লেটৰ জৰিয়তে আপোনাক দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ আগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনাৰ বন্ধু বান্ধৱীসকলক দেখাৰ সুযোগ কৰি দিয়ক। বিগ ব্ৰেকিং নিউজ। 28খন জিলাত সৰ্বমুঠ 2305টা কেন্দ্ৰ স্থাপন। 15 তাৰিখৰ পৰীক্ষাত বহিব 11,23,204 জন লোক। হয় নমস্কাৰ, এই মুহূৰ্তত ব্ৰেকিং নিউজ। 12খন অতিৰিক্ত ৰেল চলিব অসমত। তাৰপিছত আছে পৰীক্ষা কেন্দ্ৰত 100 মিটাৰ এলেকালৈ জাৰি কৰা হ'ব 163 ধাৰা। 28খন জিলাত সৰ্বমুঠ 2305টা কেন্দ্ৰ স্থাপন কৰা হ'ব। বাছ ৰাজহুৱা পৰিবহণ ব্যৱস্থা সুচল কৰাৰ নিৰ্দেশ জিলা আয়ুক্তলৈ। সামাজিক মাধ্যমত হেণ্ডচুকো ৰাখিছে আৰক্ষীয়ে। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত বাধ্যতামূলক CCTV। হয় নমস্কাৰ, ব্ৰেকিং নিউজ। আপোনালোকে ভালদৰে জানিলক 2 ঘণ্টা আগতে উপস্থিত হ'ব লাগিব পৰীক্ষা কেন্দ্ৰত। 28খন জিলাত সৰ্বমুঠ 2305টা কেন্দ্ৰত স্থাপন। 15 তাৰিখৰ পৰীক্ষাত বহিব 11,23,204 জন লোক। আইন উলংঘন কৰিলে কঠোৰ শাস্তি বিহিব আদালতে। এই মুহূৰ্তত এডি পৰীক্ষাৰ বাবে আহিছে ব্ৰেকিং নিউজ। প্ৰশ্ন কাকত সম্পৰ্কীয় গোপন তথ্যৰ আদান প্ৰদান কৰিলে হ'ব কঠোৰ শাস্তি। পৰীক্ষাৰ ক্ষেত্ৰতো কঠোৰ শাস্তিৰ বিধান ৰখা হৈছে আইনখনত। পৰীক্ষকৰ নকল যোগান ধৰিলে 10 বছৰ জেল আৰু 10 কোটি টকা জৰিমনা বিহিব। অসৎ পন্থাৰে আৰ্জিত সম্পত্তিৰ বাজেয়াপ্তকৰণৰ ব্যৱস্থা। হয় নমস্কাৰ, এই মুহূৰ্তত ডাঙৰ খবৰ। পৰীক্ষা ব্যৱস্থাপকৰ ক্ষেত্ৰতো কঠোৰ শাস্তিৰ বিধান। ব্যৱস্থাপক যদি দোষী সাব্যস্ত হয় তেন্তে পৰীক্ষাৰ সকলো খৰচ সংস্থাটোৰ বাবে বহন কৰিব লাগিব। বিভাগীয় সংস্থাটোকে নিষিদ্ধ ঘোষণা কৰা হ'ব। সামাজিক মাধ্যমত বা পৰীক্ষা কেন্দ্ৰত অসৎ উপায় ভুলতে অৱলম্বন নকৰিব, নহ'লে আপোনাৰ বাবে আছে বিপদ। আইন উলংঘন কৰিলে কঠোৰ শাস্তি বিহিব আদালতে। আশা কৰোঁ পৰীক্ষাৰ্থীসকলে ভালদৰে বুজি পাইছে। হয়, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক, যাতে কোনেও এনেকুৱা ভুল কৰিব নোৱাৰে। থেংক ইউ। জয় আই অসম।